মোৰ প্ৰিয় দেশবাসী নমস্কাৰ মন কী বাতলৈ আপোনালোকক স্বাগতম এইকেইদিন চেম্পিয়নছ ট্ৰফী চলি আছে চাৰিওফালে যেন ক্ৰিকেটৰে চৰ্চা ক্ৰিকেটত শতক অৰ্জনৰ কি ৰোমাঞ্চ সেয়া আমি সকলোৱে ভালদৰে জানো কিন্তু আজি মই আপোনালোকক ক্ৰিকেটৰ নহয় বৰং ভাৰতে মহাকাশত যি আকৰ্ষণীয় শতক অৰ্জন কৰিলে তাৰ বিষয়ে ক'বলৈ ওলাইছো যোৱা মাহত ইছৰোই 100 সংখ্যক ৰকেট উৎক্ষেপণ কৰিলে আৰু আমি সমগ্ৰ দেশ ইয়াৰ সাক্ষী হলো ই কেৱল এটা নম্বৰ নহয় বৰং ইয়াৰ দ্বাৰা মহাকাশ বিজ্ঞানত নিত্য নতুন শিখৰলৈ ধাৱমান হোৱাৰ বাবে আমাৰ যি সংকল্প তাৰ উমান পোৱা যায় আমাৰ মহাকাশ যাত্ৰাৰ আৰম্ভণি অতি সাধাৰণভাৱে হৈছিল প্ৰতিটো খোজতে আছিল প্ৰত্যাহ্বান কিন্তু আমাৰ বিজ্ঞানীসকলে বিজয় লাভ কৰিলে আৰু এনেদৰেই আগুৱাই গৈ থাকিল সময়ৰ লগে লগে মহাকাশ যাত্ৰাৰ সফলতাৰ তালিকাখনো ক্ৰমান্বয়ে দীঘল হৈ গৈ থাকিল উৎক্ষেপণযানৰ নিৰ্মাণেই হওক চন্দ্ৰযানৰ সফলতাই হওক মংগলযান আদিত্য L1 অথবা একেটা ৰকেটেৰে এবাৰতে 104টাকৈ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ অভূতপূৰ্ব অভিযানেই হওক ইছৰোৰ সফলতাৰ পৰিসৰ বৃহৎ বিগত 10 বছৰত 460টা উপগ্ৰহ উৎক্ষেপণ কৰা হ'ল ইয়াত আন দেশৰো বহুতো উপগ্ৰহ আছে শেহতীয়া বছৰবোৰত এটা ডাঙৰ কথা হ'ল মহাকাশ বিজ্ঞানীৰ আমাৰ দলত নাৰী শক্তিৰ অংশগ্ৰহণ ক্ৰমান্বয়ে বৃদ্ধি পোৱাটো মই অতি আনন্দিত যে যুৱচামো মহাকাশ ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী হৈ উঠিছে কিছু বছৰ পূৰ্বে কোনোবাই ভাবিছিলনে এই খণ্ডত ষ্টাৰ্টআপ আৰু ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানীৰ সংখ্যা এই হাৰত বৃদ্ধি পাব আমাৰ যুৱচামৰ যিসকলে জীৱনৰ আকৰ্ষণীয় ৰোমাঞ্চকৰ কিবা এটা কৰিব বিচাৰে তেওঁলোকৰ বাবে মহাকাশ খণ্ডটো অতি আকৰ্ষণীয় বিকল্প হৈ পৰিছে বন্ধুসকল সমাগত কেইটামান দিনত আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰিম বিজ্ঞানৰ প্ৰতি আমাৰ শিশু আৰু যুৱচামৰ আগ্ৰহ আৰু ইয়াৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণৰ বিশেষ গুৰুত্ব আছে এই বিষয়ে মোৰ এটি ধাৰণা আছে যাক আপোনালোকে ওৱান ডে এজ এ সায়েন্টিষ্ট বুলি ক'ব পাৰে অৰ্থাৎ আপুনি এটা দিন এগৰাকী বিজ্ঞানীৰ ৰূপত অতিবাহিত কৰক নিজৰ সুবিধা অনুযায়ী নিজৰ ইচ্ছা অনুযায়ী যিকোনো এটা দিন বাছি লওক সেইদিনা কোনো গৱেষণাগাৰ তাৰকাগৃহ অথবা মহাকাশ কেন্দ্ৰৰ দৰে ঠাইলৈ নিশ্চয়কৈ যাওক ইয়াৰ দ্বাৰা বিজ্ঞানৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব মহাকাশ আৰু বিজ্ঞানৰ দৰে আৰু এটি ক্ষেত্ৰত ভাৰতে অতি শক্তিশালী ৰূপত নিজৰ পৰিচয় গঢ়িবলৈ ধৰিছে সেয়া হৈছে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা শেহতীয়াকৈ AI সম্পৰ্কীয় এক বৃহৎ সন্মিলনত ভাগ ল'বলৈ মই পেৰিছলৈ গৈছিলো তাত এই খণ্ডত ভাৰতৰ উন্নতিৰ ভূয়সী প্ৰশংসা কৰিলে আমাৰ দেশৰ জনগণে কি ধৰণে AIৰ ব্যৱহাৰ কৰি আছে তাৰ উদাহৰণো আমি দেখিবলৈ পাইছো যেনে ধৰক তেলেংগানাৰ আদিলাবাদৰ চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষক থোৰ্ডাসম কৈলাশ ডিজিটেল গীত সংগীতৰ প্ৰতি তেওঁৰ অভিৰুচিয়ে আমাৰ বহুতো জনগোষ্ঠীয় ভাষাক ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰিছে তেওঁ AI সঁজুলিৰ সহায়ত কোলামী ভাষাত গীতৰ সুৰ কৰি চমক দিবলৈ সক্ষম হৈছে তেওঁ কোলামী ভাষাৰ উপৰি AIৰ সহায়ত আন কেইবাটাও ভাষাৰ গীতৰ কাম কৰি আছে সামাজিক মাধ্যমত উপলব্ধ তেওঁৰ ট্ৰেকবোৰ আদিবাসী ভাই-ভনীসকলেও আদৰি লৈছে মহাকাশ খণ্ডই হওক অথবা AI আমাৰ যুৱচামৰ ক্ৰমবৰ্ধিত অংশগ্ৰহণে এক নতুন আন্দোলনৰ সূচনা কৰিছে ন প্ৰযুক্তি আহৰণ আৰু ব্যৱহাৰৰ দিশত ভাৰতীয়সকল পিছ পৰি থকা নাই মোৰ প্ৰিয় দেশবাসী অহা 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস আমাৰ নাৰী শক্তিক শ্ৰদ্ধা জ্ঞাপনৰ এক বিশেষ সুযোগ দেৱী মহাত্ম্যত কোৱা হৈছে বিদ্যা সমস্তা তব দেনি ভেদাসা স্ত্ৰিয় সমস্তা সবলা জগচ্ছু অৰ্থাৎ সকলো বিদ্যা দেৱীৰ বিভিন্ন স্বৰূপৰ অভিব্যক্তি আৰু জগতৰ সমস্ত নাৰী শক্তি তেওঁৰে প্ৰতিৰূপ আমাৰ সংস্কৃতিত নাৰীৰ প্ৰতি সন্মানক অগ্ৰাধিকাৰ দিয়া হৈছে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু সংবিধান প্ৰস্তুত কৰোঁতে দেশৰ মাতৃশক্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল সংবিধান সভাত আমাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰোঁতে হংসা মেহতাই কি কৈছিল সেয়া তেখেতৰ কণ্ঠস্বৰতে আপোনালোকক শুনাইছো It is
in the fitness of things that this first flag that will fly over this august house should be a gift from the women of India. We have donned the saffron color. We have fought, suffered and sacrificed in the cause of our country's freedom. We have today attained our goals. In presenting this symbol of our freedom, we once more offer our services to the nation. We pledge ourselves to work for a great India, for building up a nation that will be a nation among nations. We pledge ourselves for working for a greater cause to maintain the freedom that we have achieved. বন্ধুসকল, হাংসা মেহতা মহোদয়াই আমাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি এই ধ্বজাৰ বাবে আত্মবলিদান দিয়া মহিলাসকলৰ অংশগ্ৰহণৰ কথা উত্থাপন কৰিছে। তেওঁৰ মতে আমাৰ ত্ৰিৰংগ পতাকাৰ গেৰুৱা ৰংটোৱে এই ভাৱনাকে প্ৰকট কৰে। তেওঁ বিশ্বাস কৰিছিল যে আমাৰ নাৰী শক্তিয়ে ভাৰতবৰ্ষখনক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ বহুমূলীয়া বৰঙণি আগবঢ়াব। আজি তেওঁৰ এই কথা সত্যৰূপত প্ৰমাণিত হৈছে। যি ক্ষেত্ৰতে আপুনি দৃষ্টি নিক্ষেপ নকৰক কিয়, আপুনি দেখিব মহিলাসকলৰ যোগদান কিমান ব্যাপক হাৰত বৃদ্ধি পাইছে। বন্ধুসকল, এইবাৰৰ নাৰী দিৱস উপলক্ষে মই এনে এক পদক্ষেপৰ কথা অৱতাৰণা কৰিম যি আমাৰ নাৰী শক্তিৰ প্ৰতি সমৰ্পিত হ'ব। এই বিশেষ উপলক্ষত মই মোৰ ছ'চিয়েল মিডিয়া একাউণ্ট যেনে এক্স, ইনষ্টাগ্ৰামৰ একাউণ্ট দেশৰ কেইগৰাকীমান প্ৰেৰণাদায়ক মহিলাক এদিনৰ বাবে সমৰ্পিত কৰিম। মহিলা যিসকলে নিজ নিজ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিছে, নতুনত্বৰ সমাহাৰ ঘটাইছে, নিজৰ সুকীয়া পৰিচয় সমাজত স্থাপন কৰিবলৈ সক্ষম হৈছে। ৮ মাৰ্চৰ দিনা তেওঁলোকে নিজৰ নিজৰ কাৰ্য আৰু কৰ্ম অভিজ্ঞতা দেশবাসীৰ উদ্দেশ্যে আগবঢ়াব। প্লেটফৰ্ম যেনিবা মোৰ, কিন্তু এই প্লেটফৰ্মত তেওঁলোকৰ উপলব্ধি, তেওঁলোকৰ প্ৰত্যাহ্বান আৰু তেওঁলোকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা হ'ব। আপুনি যদি ভাবে যে এই অনুষ্ঠানত আপুনিও ভাগ লোৱা উচিত, তেন্তে নমো এপত স্থাপন কৰা বিশেষ ফৰামৰ মাধ্যমত এই প্ৰয়াসৰ অংশ হ'ব পাৰে আৰু মোৰ এক্স আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ যোগেদি সমগ্ৰ বিশ্ববাসীলৈ আপোনাৰ বক্তব্য বিয়পাই দিব পাৰে। গতিকে আহক, এইবাৰৰ নাৰী দিৱসত আমি সকলোৱে মিলি অদম্য নাৰী শক্তিক অভিনন্দিত কৰোঁ, সন্মান কৰোঁ, প্ৰণাম কৰোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনাসবৰ মাজত এনে লোক বোধহয় বহুতো আছে যিসকলে উত্তৰাখণ্ডত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ প্ৰত্যক্ষ কৰি ৰোমাঞ্চিত হৈ পৰিছিল। দেশৰ 11,000তকৈও অধিক খেলুৱৈয়ে এই ক্ৰীড়া সমাৰোহত অপূৰ্ব ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছিল। এই আয়োজনে দেৱভূমি উত্তৰাখণ্ডক এক নতুন ৰূপত উপস্থাপন কৰিলে। উত্তৰাখণ্ড এতিয়া দেশত ষ্ট্ৰং স্পৰ্টিং ফ'ৰ্চৰ ৰূপত প্ৰকট হৈ পৰিছে। উত্তৰাখণ্ডৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। এইবাৰ উত্তৰাখণ্ডে ৭ম স্থান দখল কৰিলে আৰু এয়াইটো পাৱাৰ অৱ স্পৰ্টছ, যি ব্যক্তিগত আৰু সামূহিক প্ৰদৰ্শনেৰে সমগ্ৰ ৰাজ্যখনকে মহিমামণ্ডিত কৰি তুলিলে। ইয়াৰ দ্বাৰা এফালে ভাবি প্ৰজন্মক উৎসাহিত কৰিলে আৰু আনফালে উৎকৃষ্টতাৰ সংস্কৃতিৰো শ্ৰীবৃদ্ধি কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, দেশজুৰি আজি এই খেলসমূহ খুবেই চৰ্চিত হৈছে। এই সমাৰোহত আটাইতকৈ বেছি সংখ্যক স্বৰ্ণ পদক লাভ কৰা ছাৰ্ভিচেছ দলক মই বহুতো অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় খেলত ভাগ লোৱা প্ৰতিগৰাকী খেলুৱৈকে মই প্ৰশংসা কৰিছো। আমাৰ বহুতো খেলুৱৈ খেলো ইণ্ডিয়া অভিযানৰ ফলশ্ৰুতি। হিমাচল প্ৰদেশৰ চাৱন বৰৱাল, মহাৰাষ্ট্ৰৰ কিৰণ মাত্ৰে, তেজস শীৰ্ষে অথবা অন্ধ্ৰপ্ৰদেশৰ জ্যোতি য়াৰাহী, এই সকলো দেশৰ নতুন আশাৰূপে চিহ্নিত হৈছে। উত্তৰ প্ৰদেশৰ জেভেলিন থ্ৰোৱাৰ শচীন যাদৱ আৰু হাৰিয়ানাৰ হাই জাম্পাৰ পূজা আৰু কৰ্ণাটকৰ সাঁতোৰবিদ ধিনিধি দেশিন্ধুৱে দেশবাসীৰ অন্তৰ জয় কৰিলে। এওঁলোকে ৩টা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সকলোকে আচৰিত কৰি তুলিলে। এইবাৰ ৰাষ্ট্ৰীয় খেলত
টিনেজ চেম্পিয়নছ তেওঁলোকৰ নম্বৰ আশ্চৰ্যজনক। 15 বছৰীয়া শ্বুটাৰ গোবিন্দ এণ্টনী, উত্তৰ প্ৰদেশৰ 16 বছৰীয়া হেমাৰ থ্ৰোৱাৰ অনুষ্কা যাদৱ, মধ্যপ্ৰদেশৰ 19 বছৰীয়া পোল ভল্টাৰ দেৱ কুমাৰ মীনাই প্ৰমাণ কৰিলে যে ভাৰতৰ ক্ৰীড়াৰ ভৱিষ্যত এতিয়া প্ৰতিভাৱান খেলুৱৈৰ হাতত। উত্তৰাখণ্ডত অনুষ্ঠিত নেচনেল গেমছে এয়াও দেখুৱালে যে কেতিয়াও হাৰ নমনাসকলেই বিজয়ী হয়। কমফৰ্টৰ সৈতে কোনো বিজয়ী হ'ব নোৱাৰে। মই আনন্দিত যে আমাৰ যুৱ এথলীটসকলৰ দৃঢ় সংকল্প আৰু নিয়মানুৱৰ্তিতাই ভাৰতবৰ্ষক আজি গ্ল'বেল স্পৰ্টিং পাৱাৰ হাউচত পৰিণত কৰিবলৈ অনুপ্ৰাণিত কৰিছে। মোৰ প্ৰিয় দেশবাসী, ডেৰাডুনত নেচনেল গেমছৰ উদ্বোধনীৰ বেলিকা মই এটা খুব গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছিলো, যি পাছলৈ দেশত এটা নতুন বিষয়ৰ আলোচনাৰ বাট মুকলি কৰিলে। এই বিষয়টো হৈছে মেদবহুলতা বা অবেচিটি। এখন শাৰীৰিকভাৱে সক্ষম আৰু স্বাস্থ্যৱান ৰাষ্ট্ৰত পৰিণত হ'বলৈ হ'লে আমি মেদবহুলতাক পৰাজয় কৰিব পাৰিব লাগিব। এটা অধ্যয়নত প্ৰকাশ পোৱা মতে আজিকালি প্ৰতি 8জন মানুহৰ ভিতৰত এজন মেদবহুলতাৰ সমস্যাত ভোগে। যোৱা বছৰত মেদবহুলতাৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাইছে। কিন্তু ইয়াতকৈও অধিক চিন্তা কৰিবলগীয়া বিষয়টো হৈছে শিশুসকলৰ মাজত এই ৰোগৰ সংখ্যা 4 গুণলৈ বৃদ্ধি পোৱা সমস্যাটো। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যই কয় 2022 চনৰ বছৰটোত বিশ্বৰ প্ৰায় 250 কোটি মানুহ মেদবহুলতাৰ চিকাৰ হৈছে। এই তথ্য উদ্বেগজনক আৰু আমাক ভাবিবলৈ বাধ্য কৰিছে যে কি কাৰণত এনে হৈছে। মেদবহুলতাই বহুতো ৰোগৰ সৃষ্টি কৰে। সৰু সৰু প্ৰচেষ্টাৰে আমি এই সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰোঁ। যেনেকৈ মই এটা পৰামৰ্শ আগবঢ়াব পাৰোঁ যে খাদ্য প্ৰস্তুতকৰণত যিমান পাৰি তেলৰ প্ৰয়োগ কম কৰিব লাগে। আপুনি ঠিক কৰি লওক যে প্ৰতি মাহে 10%কৈ তেলৰ পৰিমাণ কম কৰি যাওক। যেতিয়া আপুনি খাদ্য ৰন্ধাৰ বাবে তেল ক্ৰয় কৰিবলৈ যায়, আপুনি 10% তেল কমকৈ কিনিবলৈ লওক। মেদবহুলতা কম কৰিবলৈ যোৱাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। আজিৰ মন কী বাতত মই এই বিষয়ত কিছু বিশেষ বাৰ্তা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব খুজিছো। ইয়াৰ আৰম্ভণি কৰিছে অলিম্পিক মেডেলিষ্ট নীৰজ চোপ্ৰা মহোদয়ে, যি সম্পূৰ্ণৰূপে অবেচিটিক কাবু কৰিব পাৰিছে। सभी को नमस्ते, मैं नीरज चोपड़ा आज आप सभी को बताना चाहता हूं कि हमारे माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मन की बात में इस बार ओबेसिटी के बारे में चर्चा की है, जो हमारे देश के लिए बहुत ही अहम मुद्दा है। और मैं कहीं ना कहीं इस बात को खुद से भी रिलेट करता हूं, क्योंकि जब मैंने ग्राउंड पे जाना स्टार्ट किया था तो उस टाइम में भी मेरा भी काफ़ी मोटापा था, और मैंने जब ट्रेनिंग स्टार्ट की, अच्छा खाना स्टार्ट किया, तो काफ़ी हेल्थ में मेरे सुधार आया। और उसके बाद जब मैं एक प्रोफेशनल एथलीट बन गया तो उसमें भी मेरी काफ़ी हेल्प मिली। और साथ में बताना चाहूँगा कि जो पेरेंट्स हैं वो खुद भी आउटडोर स्पोर्ट कोई ना कोई खेल लें, अपने बच्चों को भी लेके जाएं और एक अच्छा हेल्दी लाइफस्टाइल बनाएं, अच्छा खाएं और अपने शरीर को 1 घंटा या जितना भी टाइम आप दे सकते हैं दिन में वो दें एक्सरसाइज के लिए। और मैं एक बात और ऐड करना चाहूँगा, अभी हाल ही में हमारे प्रधानमंत्री जी ने बोला था कि जो खाने में यूज होने वाला ऑयल है उसको 10% तक कम करें, क्योंकि कई बार हम काफ़ी तली हुई चीज़ें, ऐसी चीज़ें खा लेते हैं जिससे ओबेसिटी पे काफ़ी इम्पैक्ट पड़ता है। तो मैं सभी को कहना चाहूँगा कि इन चीज़ों से बचें और अपनी हेल्थ का ध्यान रखें। बस यही आपसे मैं गुजारिश करता हूँ, और साथ उठ के हम अपने देश को ऊपर उठाएंगे। धन्यवाद। নীৰজ ডাঙৰীয়াক ধন্যবাদ জনাইছো। বিখ্যাত ক্ৰীড়াবিদ নিখাত জৰিনেও এই বিষয়ে এনেদৰে মন্তব্য দিছে। हाय, मेरा नाम निखत जरीन है और मैं 2 टाइम्स वर्ल्ड बॉक्सिंग चैंपियन हूँ। जैसे कि हमारे प्रधानमंत्री नरेंद्र मोदी जी ने मन की बात में ओबेसिटी को लेकर जिक्र किया है, एंड आई थिंक इट्स अ नेशनल कंसर्न। हमें अपनी हेल्थ को लेकर सीरियस होना चाहिए, बिकॉज मोटापा जितनी जल्दी से फैल रहा है हमारे इंडिया में, उसको हमें रोकना चाहिए और कोशिश यही करनी चाहिए कि हम जितना हो सके हेल्दी लाइफस्टाइल फॉलो करें। मैं खुद एक एथलीट होके कोशिश करती हूँ कि मैं हेल्दी डाइट फॉलो करूँ, बिकॉज अगर मैंने गलती से भी अनहेल्दी डाइट ले लिया या मैंने ऑयली चीजें खा ली, तो जिसकी वजह से मेरे परफॉर्मेंस पे इम्पैक्ट पड़ता है और मैं रिंग में जल्दी थक जाती हूँ। एंड मैं कोशिश यही करती हूँ कि मैं जितना हो सके एडिबल ऑयल जैसी चीजों को मैं कम इस्तेमाल करूँ और उसकी जगह हेल्दी डाइट फॉलो करूँ और
डेली फिजिकल एक्टिविटी करूं, जिसकी वजह से मैं हमेशा फिट रहती हूं। एंड आई थिंक हम जैसे कॉमन लोग जो है जो डेली जॉब पे जाते हैं, काम पर जाते हैं, एंड आई थिंक हर किसी को हेल्थ को लेकर सीरियस होना चाहिए और कुछ ना कुछ डेली फिजिकल एक्टिविटी करनी चाहिए, जिसकी वजह से हमें बीमारियों जैसे हार्ट अटैक है और कैंसर जैसे बीमारियों से हम दूर रहे और अपने आप को फिट रखें, क्योंकि हम फिट तो इंडिया फिट। নিখাত মহোদয়ে ঠিক কথাই কৈছে। এইবাৰ শুনো আহকচোন ডাক্তৰ দেৱী ছেঠীয়ে এই বিষয়ে কি কয়। আপোনালোক আটাইয়ে জানে যে তেখেত এজন সন্মানীয় চিকিৎসক আৰু এই ক্ষেত্ৰত তেখেতে নিৰন্তৰ কাম কৰি আছে। I would like to thank our Honorable Prime Minister for creating an awareness about obesity in his most popular Man Ki Baat program. Obesity today is not a cosmetic problem. It is a very serious medical problem. Majority of the youngsters in India today are obese. The main cause of obesity today is poor quality of food intake, especially excess intake of carbohydrates, that is rice, chapati and sugar, and of course large consumption of oil. Obesity leads to major medical problems like heart disease, high blood pressure, fatty liver and many other complications. So my advice to all the youngsters, start exercising, control your diet and be very, very active and watch your weight. Once again, I would like to wish all of you very, very happy, healthy future. Good luck and God bless. বন্ধুসকল, তেল কমকৈ ব্যৱহাৰ কৰি মেদবহুলতা দূৰ কৰাটো আমাৰ ব্যক্তিগত কথা নহয়। পৰিয়ালৰ প্ৰতিও এই ক্ষেত্ৰত আমাৰ দায়িত্ব আছে। তেল বেছিকৈ খালে হৃদৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ আদি বিভিন্ন জটিলতা আহিব পাৰে। আমাৰ খাদ্যাভ্যাসত সৰু সুৰা পৰিৱৰ্তন কৰি আমি ভৱিষ্যতে শক্তিমন্ত, কৰ্মক্ষম আৰু নিৰোগী হৈ থাকিব পাৰোঁ। সেয়েহে আমি এই দিশত ততালিকে আগবাঢ়িব লাগে। আমি সকলোৱে মিলিজুলি এই কাম কৰিব পাৰোঁ হওক। যেনে আজি মই আপোনালোকৰ মাজৰ 10জন লোকক প্ৰত্যাহ্বান জনাইছো, মন কী বাতৰ এই খণ্ডৰ প্ৰচাৰৰ পাছৰ পৰা তেওঁলোকে 10% তেল কমকৈ খাওক। তেওঁলোকৰ প্ৰত্যেকেই পুনৰ আন 10জনকৈ লোকক এই প্ৰত্যাহ্বান জনাওক। মোৰ বিশ্বাস, এনে কৰিলে আমি সহজেই মেদবহুলতাৰ বিৰুদ্ধে যুঁজিব পাৰিম। বন্ধুসকল, আপোনালোকে জানেনে এছীয় বাঘ, নলগাহৰি আৰু লায়ন টেইলড মাকাও অৰ্থাৎ সিংহমূৰীয়া বান্দৰৰ মাজত কি মিল আছে? ইয়াৰ উত্তৰত ক'ব পাৰি যে একমাত্ৰ আমাৰ দেশৰ বাহিৰে এইসমূহ পৃথিৱীৰ আন কোনো দেশতেই নাই। আমাৰ দেশত উদ্ভিদ আৰু জীৱ-জন্তুৰ এক অনুকূল পৰিস্থিতিতন্ত্ৰ আছে আৰু আমাৰ বনৰীয়া জীৱ আমাৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ আছে। আমাৰ দেৱী-দেৱতাৰ বাহন হিচাপেও এই জীৱ-জন্তুসমূহক দেখা যায়। মধ্য ভাৰতত বহু জনজাতিয়ে বাঘেশ্বৰক পূজা কৰে। মহাৰাষ্ট্ৰত বাঘোৱা পূজনৰ পৰম্পৰা আছে। ভগৱান আয়প্পাৰ বাঘৰ সৈতে গভীৰ সম্পৰ্ক আছে। সুন্দৰবনত বনবিবীৰ পূজা অৰ্চনা কৰা হয়। তেওঁৰো বাহন বাঘ। আমাৰ ইয়াত কৰ্ণাটকৰ হুলিবেচা, তামিলনাডুৰ পুলি আৰু কেৰালাৰ পুলিকলিৰ দৰে বহুতো সাংস্কৃতিক নৃত্য প্ৰকৃতি আৰু বন্যজন্তুৰ সৈতে জড়িত। মই আমাৰ আদিবাসী ভাই-ভনীসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ তেওঁলোকেও বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীত আগভাগ লৈছে। কৰ্ণাটকৰ BRT টাইগাৰ ৰিজাৰ্ভ অৰ্থাৎ BRT ব্যাঘ্ৰ প্ৰকল্পত বাঘৰ সংখ্যা বৃদ্ধি হৈ আছে। ইয়াৰ বাবে চলিগা জনজাতিৰ লোকসকল প্ৰশংসাৰ যোগ্য, কাৰণ তেওঁলোকে বাঘৰ পূজা কৰে। এওঁলোকৰ বাবেই এই অঞ্চলত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত নহয়। গুজৰাটৰ গিৰতো এছিয়াটিক লায়ন অৰ্থাৎ এছীয় সিংহৰ সুৰক্ষা আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। তেওঁলোকে পৃথিৱীবাসীক দেখুৱাবলৈ সক্ষম হৈছে প্ৰকৃতিৰ সৈতে সহাৱস্থান প্ৰকৃততে কি। বন্ধুসকল, এনে প্ৰয়াসৰ বাবেই বিগত কিছু বৰ্ষত ঢেকীয়াপতীয়া, নাহৰফুটুকী, এছীয় সিংহ, গঁড় আৰু দল হৰিণৰ দৰে বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধি হৈছে। ভাৰতৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্যও মন কৰিবলগীয়া। এছীয় সিংহ দেশৰ
পশ্চিম অংশত পোৱা যায়। সেইদৰে বাঘৰ বাসস্থান হ'ল পূব, মধ্য আৰু দক্ষিণ প্ৰান্তৰ, আৰু গঁড় পোৱা যায় উত্তৰ-পূবত। ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰেই কেৱল প্ৰকৃতিৰ বাবে সংবেদনশীল নহয়, বন্যপ্ৰাণী সংৰক্ষণৰ বাবেও প্ৰতিজ্ঞাবদ্ধ। মোক অনুৰাধা ৰাওৰ বিষয়ে কোৱা হৈছে। তেওঁলোকৰ কেইবাটাও প্ৰজন্মৰ সম্পৰ্ক আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সৈতে আছে। অনুৰাধা ডাঙৰীয়ানীয়ে অতি কম বয়সতে বন্যপ্ৰাণীৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰিছে। তেখেতে যোৱা 3 দশক ধৰি হৰিণ আৰু মৌৰা চৰাই সংৰক্ষণ অভিযান অব্যাহত ৰাখিছে। সেই অঞ্চলত তেখেত ডিয়েৰ ওমেন হিচাপে জনাজাত। অহা মাহৰ আৰম্ভণিতে আমি ৱৰ্ল্ড ৱাইল্ড লাইফ ডে অৰ্থাৎ বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰিম। মই আশা কৰিছো আপোনালোকে বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত ব্যক্তিসকলক উৎসাহিত কৰে যেন। এয়া মোৰ বাবে সঁচাই সন্তোষৰ কথা যে এই ক্ষেত্ৰত বহু ষ্টাৰ্টআপো গঠন কৰা হৈছে। বন্ধুসকল, এয়া বোৰ্ড পৰীক্ষাৰ সময়। মই মোৰ যুৱ বন্ধুসকল অৰ্থাৎ পৰীক্ষা যোদ্ধাসকলক তেওঁলোকৰ পৰীক্ষাৰ বাবে শুভকামনা জনাইছো। আপোনালোক চাপমুক্ত হৈ ধনাত্মক উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হওক। প্ৰতি বছৰে পৰীক্ষা পে চৰ্চাত মই পৰীক্ষা যোদ্ধাসকলৰ সৈতে পৰীক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ত কথা পাতোঁ। মই সুখী যে এতিয়া এই কাৰ্যসূচীয়ে এক অনুষ্ঠানৰ ৰূপ লৈছে। বহু বিশেষজ্ঞ ইয়াৰ সৈতে জড়িত হৈছে। এই বছৰ এক নতুন ধৰণেৰে আমি পৰীক্ষা পে চৰ্চা কৰাৰ প্ৰয়াস কৰিলোঁ। বিশেষজ্ঞৰ সৈতে 8টা বিভিন্ন খণ্ড প্ৰস্তুত কৰা হ'ল। ইয়াত পৰীক্ষাৰ উপৰি স্বাস্থ্য ৰক্ষা, মানসিক স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ দৰে বিষয়ও সাঙুৰি লোৱা হ'ল। বিগত বৰ্ষত শীৰ্ষস্থান লাভ কৰাসকলেও ইয়াত নিজৰ অনুভৱ ব্যক্ত কৰে। বহু যুৱক-যুৱতী, অভিভাৱক তথা শিক্ষকেও এই বিষয়ত মোলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে বিভিন্ন বিষয়ত চৰ্চা আগবঢ়োৱাৰ বাবে এই প্ৰয়াসক ভাল পোৱা বুলি জনাইছে। ইনষ্টাগ্ৰামতো আমাৰ যুৱ বন্ধুসকলে এই খণ্ডসমূহ চাইছে। আমাৰ যিসকল যুৱ বন্ধু-বান্ধৱীয়ে পৰীক্ষা পে চৰ্চাৰ এই খণ্ডসমূহ এতিয়ালৈকে চাব পৰা নাই, তেওঁলোকেও যেন এতিয়া চায়। এই সকলো খণ্ড তেওঁলোকে নমো এপত চাব পাৰিব। পুনৰবাৰ আমাৰ পৰীক্ষা যোদ্ধাসকললৈ মোৰ এয়াই বাৰ্তা, সুখী আৰু চাপমুক্ত হোৱা। মোৰ প্ৰিয় বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত পুনৰ নতুন বিষয়ৰ সৈতে আমি একেলগে মন কী বাত কৰিম। আপোনালোকৰ পত্ৰ বাৰ্তা মোলৈ পঠিয়াই থাকিব। সুস্বাস্থ্যৰ অধিকাৰী হওক, আনন্দেৰে থাকক। ধন্যবাদ, নমস্কাৰ।